আমি লাখ লাখ মানুহ ওলাই আহিলোঁ, জয় জুবিনদাৰ আমি চিঞৰিলোঁ, কিন্তু জুবিনদাক আমি লাহে লাহে অসমৰ ৰাইজ পাহৰি গৈছে যেন লাগিছে। আজি গৰিমা শইকীয়া গৰ্গ বাইদেউ অকলশৰীয়া হৈ পৰিছে। চিঠি যোগেদি আজি নিজৰ স্বামী ন্যায়ৰ কথা দাবী জনাইছে। অসমৰ ৰাইজ যদি এই মুহূৰ্তত যদি আমি জুবিনদাৰ পৰিয়ালবৰ্গৰ লগত আমি থিয় নিদিওঁ, তেতিয়া জুবিনদাৰ অনুৰাগী পৰিচয় দিয়াটো আমাৰ অধিকাৰটো আৰু নাথাকিব। আমি বিচাৰোঁ জুবিনদাৰ ন্যায়। আজি কিমান দুখৰ কথা যে আজি গৰিমা শইকীয়া গাৰ্গ বৌয়ে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ালৈ চিঠি প্ৰেৰণ কৰিবলৈ হৈছে। কিয় চিঠি প্ৰেৰণ কৰিবলৈ? যিহেতু আমাৰ কোৱা দৰে এবাৰো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰয়াত জুবিন গাৰ্গৰ ঘৰত গৈ তেওঁলোকৰ পৰিয়ালৰ খবৰ লোৱা নাই। সেইকাৰণে গৰিমা শইকীয়া গৰ্গ বাইদেৱে চিঠি যোগেদি নিজৰ মনৰ কথা, নিজৰ মনৰ বেদনা প্ৰকাশ কৰিবলৈ লাগিছে। এতিয়া এই বিজেপি দলে কয় যে ৰাহুল গান্ধী ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চলক সন্মান নকৰে। ৰাহুল গান্ধী ডাঙৰীয়া গৈছে। ৰাহুল গান্ধী ডাঙৰীয়া অসমৰ ভিতৰত জুবিনদাৰ প্ৰতি আমাৰ আৱেগ বুজি পায়, পৰিয়ালৰ খবৰ ল'বলৈ গ'ল আৰু জুবিনদাৰ প্ৰতি নিজৰ কথাৰে সুন্দৰ এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। কিন্তু মোদী ডাঙৰীয়া 4 বাৰ আহিলে, এবাৰো জুবিন ক্ষেত্ৰলৈ নগ'ল। এতিয়া সেইটো অসমৰ প্ৰতি সন্মান দিয়া গৈছে নে অপমান কৰা গৈছে, সেই প্ৰশ্নৰ উত্তৰটো দিয়ক। আৰু আজিৰ তাৰিখত য'ত ৰাহুল গান্ধী ডাঙৰীয়া আজি জুবিনদাৰ ন্যায় পক্ষত কৈছে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এটাও কথা কোৱা নাই। কিয়? আজি চিঠিৰ যোগেদি দিব লাগিছে। ইয়াতকৈ আৰু আমি অসমৰ ৰাইজ, মই পুনৰবাৰ কৈ দিছোঁ, আমি লাখ লাখ মানুহ ওলাই আহিলোঁ, জয় জুবিনদাৰ আমি চিঞৰিলোঁ, কিন্তু জুবিনদাক আমি লাহে লাহে অসমৰ ৰাইজ পাহৰি গৈছে যেন লাগিছে। আজি গৰিমা শইকীয়া গৰ্গ বাইদেউ অকলশৰীয়া হৈ পৰিছে। চিঠি যোগেদি আজি নিজৰ স্বামী ন্যায়ৰ কথা দাবী জনাইছে। অসমৰ ৰাইজ যদি এই মুহূৰ্তত যদি আমি জুবিনদাৰ পৰিয়ালবৰ্গৰ লগত আমি থিয় নিদিওঁ, তেতিয়া জুবিনদাৰ অনুৰাগী পৰিচয় দিয়াটো আমাৰ অধিকাৰটো আৰু নাথাকিব। মই এইখিনি কথা সকলোকে আহ্বান জনাইছোঁ।